হাপেখাটিত শিল মাফিয়াৰ দপদপনি হাপেখাটিৰ বিভিন্ন স্থানত পাহাৰ সদৃশ বৃহৎ অবৈধ শিল বালি বৰহাট আঞ্চলিক বম বিষয়া ময়ূৰ ভৰদ্বাজে কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে যাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে শিল মাফিয়াৰ দপদপনি হাপেখাটিৰ পৰা এই সন্দৰ্ভত নৱদীপ বৰুৱাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছে হয় বৰ্তমান মই উপস্থিত আছো চৰাইদেউ জিলাৰ হাপেখাটিৰ ইতিমধ্যে চলিছে শিল মাফিয়াৰ দপদপনি আৰু এই দপদপনি যেন ৰোধ কৰাৰ কোনো শক্তি এই পৰ্যন্ত নাই বৰ্তমান মই দেখাবলৈ সতীৰ্থ কেমেৰাপাৰ্চন অনুৰোধ জনাইছো এইটো এটা যিহেতু অবৈধভাৱে এনেধৰণে ষ্টক কৰি ৰখা হৈছে বিশাল পৰিমাণৰ চেণ্ট গ্ৰেভেলৰ লগতে শিলৰ যি মজুতকৰণৰ যি আইনীভাৱে কোনো ধৰণৰ আচলতে নীতি নহয় আৰু যাক আচলতে MSDG ষ্ট'ৰ কাছাৰ প্লাণ্টত আচলতে এনেধৰণৰ চলিছে অবৈধ ষ্টকৰ শিল মজুতকৰণৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আচলতে সমান্তৰালভাৱে চৰাইদেউ জিলাৰ বৰহাট বন সংমণ্ডলৰ অধীনৰ যি বনাঞ্চল বিষয়া তেখেতলোকৰ আশীষ ধন্য হৈ এনেধৰণে চৰাইদেউ জিলাৰ হাপেখাটিৰ দেৱেন গগৈ নামৰ যিজন আচলতে উদ্যোগপতিয়ে চলাই গৈ আছে অবৈধ এই শিলৰ অবাধ যি বেহা আৰু এই বেহাক যেন নাকি লগাবলৈ কোনো যেন শক্তি নাই আৰু বিভাগৰ এই যি আচলতে বিভাগীয়ভাৱে তেখেতক দিয়া হৈছে যেন গ্ৰীণ ছিগনেল যাৰ বাবে আচলতে অবৈধ শিল মজুতকৰণৰ প্ৰক্ৰিয়া যেন দপদপাই উঠিবলৈ সক্ষম হৈছে নীতি বহিৰ্ভূতভাৱে এনেধৰণে আচলতে শিল ষ্টক কৰা হৈছে পুনৰ সতীৰ্থ কেমেৰাপাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছো পথৰ নিচেই কাষতে আচলতে দুই পাৰে এনেধৰণে পাহাৰ সদৃশ শিল মজুতকৰণৰ প্ৰক্ৰিয়াই উদঙাইছে চৰাইদেউ জিলাৰ বৰহাট বনাঞ্চলৰ বন বিষয়াৰ যি কুকীৰ্তি বুলি ক'ব লাগিব আৰু স্বাভাৱিকতে যি কমিছনাৰৰ নীতি আচলতে সৰুগত কৰি এনেধৰণৰ প্ৰক্ৰিয়া সম্ভৱ হৈছে নেকি তাক লৈ উঠিছে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া পুনৰবাৰ সতীৰ্থ কেমেৰাপাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছো এই ধৰণৰ পাহাৰ সদৃশ অবৈধ শিল মজুতকৰণৰ যি নীতি চলিছে এই নীতিক আচলতে নাকি লগাবলৈ যেন অসম চৰকাৰৰ সংশ্লিষ্ট বন বিভাগ যেন অপাৰগ হৈ পৰিছে যাৰ বাবে আচলতে সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে কমিছনাৰৰ লুটপুট খাই গৈছে নেকি বন বিভাগ আৰু যাক লৈ আচলতে প্ৰশ্ন উঠাটো স্বাভাৱিক ৰূপত হৈ পৰিছে আৰু যাক লৈ আচলতে নিমাত দল সংগঠন নিমাত বন বিভাগ আৰু সংশ্লিষ্ট বিভাগ পুনৰ সতীৰ্থ কেমেৰাপাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছো অবৈধ পাহাৰ সদৃশ যি ষ্টকৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আচলতে অবাধ গতিত বছৰ ধৰি এনেধৰণে চলি আছে আৰু প্ৰতি বছৰে যিজন বন বিষয়া আহে তেখেতলোকক মেনেজ কৰাৰ অচিলা লৈ আচলতে এনেধৰণে গঢ় লৈ উঠে অবৈধ শিল মজুতকৰণৰ প্ৰক্ৰিয়া যাক লৈ প্ৰশ্ন উঠিছে আৰু বন বিভাগে আচলতে কি ধৰণে ব্যৱস্থা লয় সি এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ক'ব লাগিব যে বন বিভাগৰ এই সুবাদতে গঢ়ি উঠা এই চক্ৰই বন বিভাগে আচলতে কেনেধৰণে নাখি লগাব পাৰে সি অতি বহু কোটি টকীয়া প্ৰশ্নলৈ ৰূপান্তৰিত হৈছে